একচুৱেলি যোনটো আমি কালা বস্ত্ৰ মানে মেনুফেকচাৰিং ইউনিটটো আৰম্ভ কৰিছোঁ, এইটো মানে হৈছে মই একচুৱেলি যোনখিনি আমাৰ কোৱালিটি কাপোৰ হয়, কোৱালিটি যোনখিনি ফেব্ৰিক হয়, সেইখিনি যোনটো এটা মেনুফেকচাৰিং ৰেটত আমাৰ অসমৰ মানুহখিনিৰ কাৰণে মানে দিবলৈ তোমাৰ চেষ্টা কৰি আছোঁ। ছেকেণ্ডলি হৈ গ'ল আমাৰ ইয়াতে যোনখিনি মানুহে চিলাই কৰিব জানে, হাতৰ কলা বোলা যোনটো বস্তু, সেইখিনি অসমত নাথাকে। অসমত সিহঁতি বাহিৰত কামৰ কাৰণে যাবলগীয়া হয়। ফৰ এক্সাম্পল তিৰুপুৰ, তাৰপিছত গুজৰাট হৈ গ'ল, চুৰট হৈ গ'ল। তো মই সেইটোৱে চালোঁ যে যিমানখিনি মানুহ আছে আমাৰ ইয়াতে বোকাখাটতে বহুতখিনি মানুহ আছে, যোনে গৈ পেলাই ধৰি লওক গুজৰাটৰ চুৰট হৈ গ'ল, আহমেদাবাদ হৈ গ'ল, তাৰপিছত তামিলনাডু তিৰুপুৰ হৈ গ'ল, এইবোৰ কাম কৰি আছে নিজৰ মানে পৰিয়ালৰ পৰা আঁতৰত থাকি। তো তেনেকুৱা এটা বস্তু যদি আমাৰ ইয়াতে মই যদি কৰিব পাৰোঁ নিজে, তো মানুহখিনি ইয়াত থাকিব, নিজৰ ঘৰৰ ওচৰত থাকিব, অসমীয়া মানুহ অসমত থাকিব। এতিয়া আমাৰ ইয়াতে যিমানখিনি মানুহ আছে চব অসমৰ মানুহ। কিমান গৰাকী আছে? ইয়াতে এতিয়া আমাৰ মাইকী মানুহে দেখিছে 6জনী আছে আৰু বঢ়াবলৈ আমি চেষ্টা কৰি আছোঁ। তাৰপিছত চিলাই কৰা মানুহ আছে, যোনে ঘৰত চিলাই কৰে, তেওঁলোক আহি পেলাই ইয়াতে এতিয়া কাম কৰিছে। ধৰি লওক এটা এমপ্লয়মেণ্ট হেৰি আছে, যোনটো ওমেন এম্পাৱাৰমেণ্ট আমাৰ মানে বৰ্তমান ছ'চাইটিত চলি আছে, সেইটো। কেঁচা মালখিনি আমি ক'ব পাৰোঁ। কেঁচা মালখিনি এতিয়া বৰ্তমান আহি আছে চুৰটৰ পৰা আহি আছে, আহমেদাবাদৰ পৰা আহি আছে, যোনখিনি নিটেড আমি কটন বুলি পেলাই কওঁ। আৰু আমাৰ মটিভটো হৈছে কোৱালিটি যোনখিনি কাপোৰ হয়, কোৱালিটি কাপোৰখিনি আমি কম দামত যোনটো মেনুফেকচাৰিং ৰেট হয়, সেইটো ৰেটত আমি মাৰ্কেটত এৰিব পাৰোঁ যাতে। আপোনালোকৰ মানে প্ৰত্যাহ্বান বহুতখিনি আছে, হয়। কেনেকৈ মানে মোকাবিলা কেনেকৈ কৰিব আপোনালোকে এইখিনি চেলেঞ্জ আছে? চব বজাৰৰ সৈতে মোকাবিলা কেনেকৈ কৰিব? বজাৰটোতো সেইটোতো কম্পিটিশ্যন চবতে থাকে, কিন্তু ধৰি লওক যদি ধৰি লওক মানে লুপ যোনটো কয় ন, সেই লুপটো যদি বিচাৰি পায় তেতিয়াহ'লে কম্পিটিশ্যন মাৰিবলৈ বহুত ইজি হৈ যায়। এতিয়া ধৰি লওক বহুতখিনি আমি এতিয়া মই এইটো ইণ্ডাষ্ট্ৰীত বিলং নকৰোঁ। এতিয়া মই ধৰি লওক নিজেও শিকা নিচিনা এইটো চলোৱাৰ লগে লগে। তো তেনেকৈ আপোনাৰ কৰি এক্সপিৰিয়েঞ্চ লৈ জ্ঞানটো এতিয়া কয় ন, আমাৰ যোনটো জ্ঞান হয়, জ্ঞান বোলা বস্তুটো সকলোৰে মানে চব বস্তুৱে সমাধান উলিয়াব পাৰে বুলি। তো জ্ঞানটো গোটাব লাগিব, জ্ঞান গোটাই পেলাই আপোনাৰ কাম কৰি যাব লাগিব, সেয়াই আৰু। কেনেকৈ ক'ত দিয়া হৈছে বস্তুটো বৰ্তমান এতিয়া আমাৰ ধৰি লওক যোনখিনি লোকেল মাৰ্কেটত হয়, হ'লচেল মাৰ্কেট, সেই হ'লচেল মাৰ্কেটত হ'লচেলাৰ্ছখিনিয়ে লৈ গৈছে, বহুতখিনি দোকানীয়ে লৈ গৈছে। নতুন এতিয়া কিছুমান আমাৰ মানে মানুহে ব্ৰেণ্ড নিজৰ কৰিবলৈ বিচাৰে, তো আমি সেই ব্ৰেণ্ডকো মানে সহায় কৰোঁ। ঠিক আছে, এতিয়া ধৰি লওক নতুনকৈ ব্ৰেণ্ড এটা 3-4টা ব্ৰেণ্ড আমাৰ ওচৰলৈ আহিছে। এটাতো একেবাৰে একদম নতুন ব্ৰেণ্ড হয়, যোনে মানে একেবাৰে আইডিয়া নাই। তেওঁলোকক গোটেই মেনেজমেণ্টৰ পৰা, গুদামৰ পৰা, প্ৰডাকশ্যনৰ পৰা, ডিজিটেল মাৰ্কেটিঙলৈকে আমি নিজেই চব মানে হেণ্ডেল কৰি দিছোঁ। তো তেনেকৈ আমি সেইখিনিও কৰি আছোঁ, সেইখিনিও প্ৰভাইড কৰি আছোঁ। এতিয়া ধৰি লওক ব্ৰেণ্ডটোৱে কৈছে বোলে আমাক আমি টি-চাৰ্ট কৰিম, চাৰ্ট কৰিম, জগাৰ্ছ কৰিম বোলে। তো আমি সিহঁতৰ কাৰণে সেইখিনি মানে এটা 2-3 দিন লৈ পেলাই এক্সট্ৰাকৈ সিহঁতৰ কাৰণে বনাই পেলাই তেওঁক প্ৰভাইড কৰোঁ। সেইটোৱে। বজাৰৰ বা বাহিৰা দোকানতকৈ ইয়াত পাৰ্থক্য কিমান দাম? দামৰ পাৰ্থক্যটো বহুত হয়। ধৰি লওক এতিয়া আমি মেনুফেকচাৰিং কৰিছোঁ, এতিয়া প্ৰথম কথা কোৱালিটিটো আমাৰ হাতত আছে। ছেকেণ্ড কথা, যোনটো বাহিৰৰ মাৰ্কেটত যোনটো হেৰি হয়, তেওঁলোকে বেলেগৰ পৰা কিনি আনে, প্লাছ ট্ৰান্সপৰ্টেশ্যনৰ চাৰ্জটো থাকে, সেইখিনি চব এড কৰি পেলাই তাত আকৌ প্ৰফিটটো লৈ পেলাই তেওঁলোকে বিক্ৰী কৰিবলগীয়া হয়। তো আমাৰ সেইটো নাথাকে। আমি ধৰি লওক ডাইৰেক্ট মেনুফেকচাৰ নিজে কৰিলোঁ, কৰি পেলাই যোনটো আমাৰ কষ্টিং পৰে, তাৰ সেই কষ্টিঙত আমি মেনুফেকচাৰিং কষ্টিঙত আমি উলিয়াই দিলোঁ, তেনেকুৱা থাকে। তো ধৰি লওক যোনটো বস্তু মাৰ্কেটত 300, 400, 500 টকা পায়, আমাৰ ইয়াতে সেইটো বস্তু 180, 200 টকা তেনেকুৱা পাব। আৰু তাতছে মই ক'তো বেটাৰ কোৱালিটিত পাব, তেনেকুৱা হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।